কৃষ্ণ হে কৃপালু বাপ সমস্ত আই সমস্ত আপোনাসৱৰ আজ্ঞা তথা অনুমতি লৈ আমি আজি ভাগৱতৰ সপ্তম স্কন্ধৰ পাঠ পৰ্যালোচনা আগবঢ়াবৰ কাৰণে আমি আগবাঢ়িছোঁ। ভাগৱতৰ সপ্তম স্কন্ধৰ কেশৱ চৰণ কীৰ্ত আৰম্ভ হৈছে পদ যুধিষ্ঠিৰ নাৰদ সংবাদ। যুধিষ্ঠিৰ নাৰদ সংবাদ মানে কি? প্ৰথম আমি সেই কথালৈ যাম আৰু তাৰ পাছত আমি পদৰ মাজলৈ যাম। প্ৰথম আমাৰ অনুষ্ঠানৰ শুভ আৰম্ভ হওক গুৰু স্মৰণে কৃষ্ণ। হৰি শ্ৰীমন্ত শংকৰ হৰি ভকতৰ ও জানা যেন কল্প তৰু তাহান্ত বিনাই নাহি 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 ও আমাৰ পৰম গুৰু ও আমাৰ পৰম বাসুদেৱায়। স্থিৰ নাৰদ সংবাদ। হি জয় জয় কৃষ্ণদেৱ নিত নিৰঞ্জন জয় জয় শুদ্ধ বুদ্ধ বেদ বৰ্তন জয় নিত্যানন্দ জয় জয় ঘনানন্দ হি জয় পূৰ্ণানন্দ জয় জয় সৰ্বানন্দ হে ৰাম জয় জয় বমশ্চিদ ঘন মোৰ বিজাৰ হি জয়তী মাধৱ দেৱ দৈৱকী কুমাৰ হি জয় জয় কংসবৰী চানুৰ মৰ্দন হি জয় জয় অজহৰি জয় জনাৰ্দন ও হেন কৃষ্ণ পাৱে লক্ষ কোটি নমস্কাৰ হে গুৰুৰ চৰণ মনে স্মৰিবা ৰমাৰ হে সপ্তম স্কন্ধৰ পদ বন্ধে নিগদতি
অকৃষ্ণৰ কিংকৰ দিন কেশৱ দুৰ্মতি গীতাঞ্জলি বোল বুদ্ধ জন শুনিও হে মোহ হোয়া কৰো পদ নহাসিবা মোক হে পংকে লগ্ন হুৱে যদি গংগা জলচ ও মহাজনে কদাচিতো তাহাংকনেৰ ভাগৱতৰ সপ্তম স্কন্ধ হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত ভগৱন্তৰ বাংময় ই নিৰ্গুণ মূৰ্তিৰ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম এই বাম হস্ত পদ্মত বাংময় মূৰ্তিস্বৰূপ বৈকুণ্ঠপতিয়ে ভাগৱত স্বৰূপ পৰম পবিত্ৰ ৰূপত কিনো তত্ত্ব ধাৰণ কৰিছে সেই তত্ত্ব কথাই হ'ল ভাগৱতৰ সপ্তম স্কন্ধ এই শাস্ত্ৰভাগ মৰ্ত্যৰ শাস্ত্ৰ নহয় আজিও নহয় অতীততো নাছিলে আৰু ভৱিষ্যতেও এই শাস্ত্ৰ মৰ্ত্যৰ শাস্ত্ৰ নহয় বৈকুণ্ঠপতিৰ অনন্ত ব্যাপ্তিৰ যি স্বৰূপ বৈকুণ্ঠপতিৰ অনাদি আৰু অনন্ত যি সীমাহীন ভক্তিৰ আৰু ভগৱানৰ তত্ত্ব সমস্ত তত্ত্বক তেওঁ প্ৰৱেশ কৰাইছে তেওঁ পৰমাত্মাৰূপী পৰম পুৰুষ হৈ ভাগৱত স্বৰূপ বাংময় মূৰ্তিক তেওঁ নিজে ধাৰণ কৰি ৰাখিছে এই ভাগৱত স্বৰূপ বাংময় মূৰ্তিৰ তেওঁ নিজেই হ'ল এই বাক্যময় মূৰ্তিৰ বাম হস্ত পদ্ম বাম হস্ত পদ্মত তেওঁ ধাৰণ কৰিছে ভগৱন্তক কিমান গভীৰভাৱে ভক্তি কৰিব পৰা যায় বাম হস্ত হ'ল ভগৱন্তৰ ভক্তিৰ তত্ত্ব সোঁ হস্ত হ'ল ভগৱন্তৰ কৰ্মৰ তত্ত্ব এই দুই হস্ত পদ্মত ভগৱন্তই ধাৰণ কৰা তেওঁৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ যি গভীৰ তত্ত্ব এই তত্ত্বক তেওঁ কৈছে যে ময়েই হ'লো দৈত্য কুলত জন্মগ্ৰহণ কৰি দেখুওৱা ময়েই হ'লো প্ৰহ্লাদ গীতাৰ বিভূতি যুগত জগতৰ ঈশ্বৰ কৃষ্ণই অৰ্জুনক এই কথা বুজাই কৈছে যে হে অৰ্জুন প্ৰণেতাসকলৰ ভিতৰত মই হ'লো বেদব্যাস পণ্ডিতসকলৰ মাজত মই হ'লো শুক্ৰাচাৰ্য পুৰোহিতসকলৰ মাজত মই হ'লো বৃহস্পতি আৰু দৈত্যকুলত ময়েই হ'লো প্ৰহ্লাদ ভগৱন্তক ভক্তি কৰিবৰ কাৰণে ভগৱান নিজেইহে উপযুক্ত ভগৱন্তই নিজৰ বাহিৰে বেলেগৰ হতুৱাই কেতিয়াও ভক্তি সাধন নকৰে সেইটো কাৰণে সপ্তম স্কন্ধ ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্মৰ ৰূপ হৈ আমাক কৰি দেখাইছে চোৱা মই এই জন্ম ললোগে মোৰ ভক্তৰ গৃহত কাৰ গৃহত হিৰণ্যকশিপু স্বৰূপ ৰিপুময় বাসনাৰ প্ৰতীক হৈ হিৰণ্যাক্ষ স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ তত্ত্বক ধাৰণ কৰি এই অজ্ঞান আৰু অবিদ্যাৰ তত্ত্বটো হ'ল কি হিৰণ্যাক্ষ ৰিপুময় বাসনাৰ প্ৰতীক হ'ল কোন হিৰণ্যকশিপু এই মোৰ দুই অজ্ঞানৰ তত্ত্বৰ মাজত মই জ্ঞান বিদ্যা বুদ্ধিৰ পবিত্ৰ পদ্ম হৈ ফুলি দেখুৱাইছোঁ ময়েই হ'লো কয়াধুৰ সন্তান ময়েই হ'লো প্ৰহ্লাদ আমি বাহিৰত বিচাৰি থকা প্ৰহ্লাদজন ভাগৱত ভগৱন্তই আমাক দেখুৱাইছে চোৱা মোৰ ভয়ংকৰ ৰূপক সকলোৱে ভয় কৰে নৃসিংহ ৰূপেৰে যেতিয়া প্ৰতিবাদ হ'ল ব্ৰহ্মাই ভয় কৰিছে দেৱতাসকলে ভয় কৰিছে অসুৰসকলে ভয় কৰিছে তেওঁ সেই সংহাৰকাৰী ৰূপক কোনেও দৰ্শন কৰি থাকিব পৰা নাই গভীৰ ভক্তিৰে
দুচকুৰে চকু লগুৱাই প্ৰহ্লাদে গভীৰ ভক্তিভাৱেৰে সৈতে সেই হিৰণ্যকশিপুৰ সংহাৰকাৰী নৰসিংহ স্বৰূপ ভয়ংকৰ ৰূপক দৰ্শন কৰিও প্ৰহ্লাদ অভয় হৈ ভীতিশূন্য হয় সমস্ত বিষয় বাসনাৰ বন্ধনৰ পৰা মুক্ত হৈ যিজনে স্তম্ভত দৰ্শন পাব পাৰে ঈশ্বৰক। স্তম্ভটো জড় বস্তু আছিলে, কিন্তু স্তম্ভটো জড় বস্তু আছিলে। জড়ৰ স্তম্ভত চৈতন্য ঈশ্বৰক যি দৰ্শন পায় সেইজন প্ৰহ্লাদ। পিতৃয়ে জুমি জুমি চাইছে, দেখা নাই তোৰ বিষ্ণু ক'ত আছে, মোক দেখুৱাই দে। প্ৰহ্লাদে কৈছে মই চবতে দেখি আছো তেখেতক, সৰ্বব্যাপ্ত মোৰ ভগৱান, তোমাৰ হৃদয়তো তেওঁ নৃত্য কৰি থকা মই দেখো। তেতিয়া এই ফটিকৰ স্তম্ভটোতো তেতিয়াহ'লে তেওঁ প্ৰৱেশ হৈ আছে নেকি? প্ৰহ্লাদে তেতিয়া কৈছে মই তেওঁক বিৰাট ৰূপত দৰ্শন পাইছোঁ। যি ভক্তিৰ গভীৰতাৰে আমাৰ দেহৰ ৰিপুময় ইন্দ্ৰিয় বাসনাবিলাকক প্ৰহ্লাদ স্বৰূপ গভীৰ ভক্তিলে আমি লৈ যাব পাৰিম, সেই ব্যৱস্থাক ভাগৱতৰ সপ্তম স্কন্ধই ভগৱন্তৰ বাংময় মূৰ্তি বাম হস্তপদ্ম হৈ আমাক কৰি দেখাইছে। সেইটো কাৰণে প্ৰহ্লাদ মানে হ'ল ভগৱন্তৰ নিৰ্মল ভক্তি। ভগৱন্তৰ নিৰ্মল ভক্তিটো কোনে সাক্ষাৎ কৰিব পাৰে? সেইটো কাৰণে সপ্তম স্কন্ধৰ সংবাদ আৰম্ভ হ'ল কাৰ যোগেদি? যুধিষ্ঠিৰ নাৰদ সংবাদ। ভগৱন্ত নিজেই ধৰ্ম, কুন্তিময় সাত্বিক কৰ্তব্যবোধ, পাণ্ডুময় পুণ্যময় পবিত্ৰী, এইবিলাকৰ মাজত গভীৰ আত্মতত্ত্ব ৰূপেৰে যি জন্ম লয় সেইজনৰ নাম হ'ল যুধিষ্ঠিৰ। যুধিষ্ঠিৰ মানে হ'ল নিৰ্গুণ নিৰাকাৰ ধৰ্মৰ শুদ্ধ সাত্বিক তত্ত্ব। এই ধৰ্মস্বৰূপ শুদ্ধ সাত্বিক তত্ত্বইহে ভগৱন্তৰ বাম হস্তপদ্মস্বৰূপ ভগৱন্তৰ ভক্তিৰ গভীৰ তত্ত্বকথা শ্ৰৱণ কৰাৰ ভাগৱতত যোগ্যতা আহৰণ কৰিছে। সেইটো কাৰণেই কুন্তীৰ জ্যেষ্ঠ তনয়, ভাৰত ভূমিৰ চক্ৰৱৰ্তী ৰজা, জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণই যিজনে শিৰত ধৰ্মৰ মুকুট পৰিধান কৰাইছে, সেইজন ভকতে ভাগৱতৰ সপ্তম স্কন্ধত দেৱঋষি স্বৰূপ নাৰদৰ মুখপদ্মৰ পৰা ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব শ্ৰৱণ কৰিছে। সেইবাবেই সংবাদ ভাৱ আৰম্ভ হৈছে কিহেৰে? যুধিষ্ঠিৰ নাৰদ সংবাদেৰে ভাগৱতৰ সপ্তম স্কন্ধ আৰম্ভ। নাৰদ মানে নিৰ্গুণ, যুধিষ্ঠিৰ মানে সগুণ। ভগৱন্তৰ ভক্তিটো নিৰ্গুণ ভক্তি। নিৰ্গুণ ভক্তিক যি পালে সেইজন হ'ল নাৰদ। নিৰ্গুণ ভক্তিক যি নাপালে সেইজন হ'ল ধৰ্মৰাজ যুধিষ্ঠিৰ। যুধিষ্ঠিৰে নিৰ্গুণ ভক্তিক নাপালে বুলি ক'লে কথাষাৰ শুনিবলৈ অলপ বেয়া হয়, কিন্তু পালে। কেনেকৈ পালে? দেৱঋষি নাৰদ হৈ ভগৱন্তই তেওঁক দান কৰিছে। কি হিচাপে দান কৰিছে? যে মোৰ ভক্তিৰ পৰম পবিত্ৰ স্বৰূপ, প্ৰহ্লাদ স্বৰূপ মোৰ পবিত্ৰ চৰিত্ৰ, সি ধৰ্মৰাজ যুধিষ্ঠিৰ। দেৱঋষি সকলৰ ভিতৰত ময়েই হলো নাৰদ। এই ভৈলা নাৰদ ঋষি নামে পঞ্চৰাত নামে তন্ত কৰিলা প্ৰচাৰ।
পঞ্চদাত তন্ত্ৰৰ প্ৰণেতাজনে পঞ্চপাণ্ডৱৰ জ্যেষ্ঠজনক ভাগৱতৰ সপ্তম স্কন্ধ প্ৰহ্লাদ চৰিত্ৰ শুনাইছে। ভাগৱতৰ সপ্তম স্কন্ধৰ ভক্তিৰ তত্ত্ব আমি দেহেৰে শুনিব নোৱাৰোঁ। ভাগৱতে আমাক কৈছে যে তোমাৰ দেহত থকা ৰিপুময় বাসনাবিলাক হিৰণ্যকশিপু স্বৰূপ। এইবিলাকে সদায় ঈশ্বৰৰ লগত শত্ৰুতাই কৰিব বিচাৰে। তেওঁৰ ভাতৃ হিচাপে বাস কৰা তোমাৰ অজ্ঞান আৰু অবিদ্যাবিলাকে ভক্তিৰ পৃথিৱীখনকে ৰসাতলত ডুবাই ৰাখিব বিচাৰে। এই অজ্ঞান আৰু অবিদ্যাবিলাকক মই উদ্ধাৰ কৰি মই জগতৰ হৰিয়ে ধৰ্মস্বৰূপ আত্মতত্বৰে পৰম তত্ত্ব জগতৰ ঈশ্বৰ যোগেশ্বৰ কৃষ্ণৰ নৰসিংহ স্বৰূপ দিব্য তত্ত্বক মই নিজেই প্ৰকাশ কৰি দেখুৱাম। কাৰ যোগেদি? প্ৰহ্লাদ স্বৰূপ গভীৰ ভক্তিৰ যোগেদি। সেইবাবেই ভাগৱতৰ সপ্তম স্কন্ধৰ আৰম্ভণি যুধিষ্ঠিৰ নাৰদ সংবাদৰ দ্বাৰা হৈছে। ধৰ্মৰাজ যুধিষ্ঠিৰে যদি আলাপ কৰে তেতিয়া সংবাদ হয়। ভীমে যদি আলাপ কৰিবলৈ হয় তেতিয়াহ'লে লগে লগে কাজিয়া হ'ব। ভীমে কোনো কথাই সহজকৈ নলয়, হয়নে বাৰু? অৰ্জুনে যদি কেনেবাকৈ গৈ তাত মাত মাতিবলৈ হয় তেতিয়াহ'লে কথাৰ স্তৰ হয়তো ৰাজসিকলৈ গুচি যাব পাৰে। ধৰ্মৰাজ যুধিষ্ঠিৰ হ'ল সত্য শুদ্ধ ন্যায় শুদ্ধ আচৰণৰ প্ৰতীক। এই ভাগৱত কথা আমি শ্ৰৱণ কৰিবলৈ আমি নিজে ধৰ্মবোধৰ গৰাকী হ'বগৈ লাগিব। আমাৰ মন যদি পবিত্ৰ নহয়, আমাৰ মনত যদি অপবিত্ৰ চিন্তা ভাৱনাবিলাক থাকে, প্ৰহ্লাদময় পদ্মস্বৰূপ পবিত্ৰ ভক্তিৰ তত্ত্ব আমি কেনেদৰে হৃদয়ংগম কৰিম? নাৰদ স্বৰূপ দেৱঋষিৰ ৰূপ লৈ জগতৰ শ্ৰীহৰিয়ে ধৰ্মৰাজ যুধিষ্ঠিৰক কৃপা কৰি এই প্ৰহ্লাদ স্বৰূপ ভক্তিৰ গভীৰ তত্ত্ব কথা কৈছে, বুজাইছে। নাৰদ মানে কি? না মানে নাম, ৰ মানে ৰমন, দ মানে গভীৰকে। ভগৱন্তৰ নিৰ্গুণ নামত যিজন গভীৰকে সদায় ৰমন হৈ থাকে সেইজন নাৰদ। নাৰ মানে জল। কিহৰ জল? বৈকুণ্ঠপতিৰ চৰণৰ পৰা বৈ অহা ভক্তিৰ জল। দ মানে গভীৰ। বৈকুণ্ঠপতিৰ ভক্তিৰ পৰম পবিত্ৰ জল গভীৰতাৰে যি হৃদয়লৈ বোৱাই আনিব পাৰিছে সেইজন নাৰদ। না মানে নহ'ব, ৰদ মানে বাধা। জলক ওপৰৰ পৰা তললৈ বৈ অহাত কোনেও বাধা দিব নোৱাৰে। কাৰো বাধা দিব পৰাৰ শক্তি নাই। জলৰ বৈশিষ্ট্যই সি ওপৰৰ পৰা সদায় তললৈ প্ৰবাহমান হৈ আছে। ভগৱন্তৰ কৃপা আৰু আশীৰ্বাদ। জগতৰ ঈশ্বৰে কৃপাশীল হৈ দয়াশীল হৈ প্ৰহ্লাদ স্বৰূপ ভকতক, যুধিষ্ঠিৰ স্বৰূপ ধৰ্মৰাজক এই ভাগৱত স্বৰূপ ভগৱন্তৰ পৰম পবিত্ৰ ভক্তিৰ তত্ত্ব তেওঁ নিগৰাই বোৱাই দিছে। মাত্ৰ ধৰিবলৈ আমাৰ শক্তি আৰু সামৰ্থ্য নাই। কিয় নাই? আমি প্ৰত্যেকেই অহংকাৰৰ অধীন। অহংকাৰৰ অধীনতাৰ পৰা যি মুক্ত হ'ব পাৰে সেইজন ধৰ্মৰাজ। ধৰ্মৰাজ যুধিষ্ঠিৰে যিদিনাখন ৰাজমুকুট পিন্ধিছিলে সেইদিনাখন কৃষ্ণৰ চৰণত ধৰি হুক হুকাই কান্দিছিলে। যিদিনাখন ধৰ্মৰাজ যুধিষ্ঠিৰক চক্ৰৱৰ্তী ৰজাবাদী কৃষ্ণই যেতিয়া জয় ধৰ্মৰাজ যুধিষ্ঠিৰৰ জয় বুলি মুকুটটো পিন্ধাই দিছিলে, কৃষ্ণৰ চৰণত সেৱা কৰি ধৰ্মৰাজ যুধিষ্ঠিৰে কান্দিছিলে যে হে কেশৱ, তোমাৰ দাসৰ যদি জয় হয় তেতিয়াহ'লে তোমাৰ কি হ'ব? মইতো তোমাৰ চৰণৰ অকণমান ধূলিহে, তুমি কিয় মোৰ জয় বুলি তুমি জয় জয়কাৰ কৰিব লাগে? আৰু তেতিয়া ধৰ্মৰাজ যুধিষ্ঠিৰে জয় জয়কাৰ কৰিছিল। জয় দ্বাৰকাধীশ যোগেশ্বৰ কৃষ্ণৰ জয়। জয় দৈৱকী নন্দন কৃষ্ণৰ জয়।
যোগে যোগে মোৰ ভগৱান ঈশ্বৰ কৃষ্ণৰ জয় হ'ব, তোমাৰ জয় হ'লেই গোটেই জগতত মংগল হ'ব। হি মোৰ ভগৱান, যিখন কাণেৰে মই তোমাৰ জয় জয়কাৰ শুনিম, সেইখন কাণেৰেই যাতে মই সদায় তোমাৰ কথাকে শুনি থাকিবলৈ পাওঁ। মোক যদি তুমি ৰজা পাতিছা, তেতিয়াহ'লে তোমাৰ পৰম পবিত্ৰ গভীৰ ভক্তিৰ তত্ত্ব তুমি মোক লগতে দান কৰি দিয়া। ভগৱন্ত প্ৰভুৰ কৃপাৰ প্ৰসাদ হৈ ধৰ্মৰাজ যুধিষ্ঠিৰ ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰৰ একচ্ছত্ৰী সম্ৰাট হোৱা স্বত্তেও জীৱনৰ সত্যটোক সাক্ষাৎ কৰিছে ভাগৱত কথাৰ মাজত। নাৰদ স্বৰূপ দেৱ ঋষিৰ চৰণত শৰণাপন্ন হৈ গুৰুস্বৰূপ ভক্তিৰ ভাৱেৰে তেওঁক ভজি নাৰদ ভগৱানৰ পৰা ধৰ্মৰাজ যুধিষ্ঠিৰে সপ্তম স্কন্ধৰ ভাগৱত কথা শ্ৰৱণ কৰাৰ বাবে পাণ্ডৱৰ নাতি পৰীক্ষিতে সুখদেৱৰ মুখত সেই কথা শুনিবলৈ পাইছে। এইদৰেই ধৰ্মৰাজৰ পৰা পৰীক্ষিতৰ পৰা সমস্ত জগতলৈ এই ভাগৱতৰ তত্ত্ব প্ৰবাহিত হৈ গৈছে। এই প্ৰবাহক কোনেও বাধা দি ৰাখিব নোৱাৰে। এয়াই হ'ল জগতৰ অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰৰ পুণ্যতাৰ অনন্তময় প্ৰবাহ, যি প্ৰবাহৰ নাম হ'ল বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। সেই কৃপালু ভাৱ সমস্ত ভাগৱতৰ প্ৰথম ভাগী পাঠ পৰ্যালোচনাৰ আমি সামৰণি মাৰিছোঁ। পাঠ ধৰক এতিয়া আকৌ অকণ প্ৰকাশ ধৰক। পংকতে হয় জাত পদ্ম পুষ্প তাক দেখি জ্ঞান অন্তে ত্যাগ নকৰয়। অঘন ক্ষীৰ যিটো জনে সদায় ভুঞ্জয়, সিউজনে জানা ঘোল ভোজন কৰয়। মোৰ বাক্য ছয় জনা সেই পতন্তৰ, হৰি কথা পদ্ম গংগা জল সমসৰ। বিদগধ কবিৰক বিতায় সংখ্যাত, অনেক আশ্ৰয় পদ যদ্যপি সাক্ষাৎ। মোৰ বাক্য ছয় ভৈল ঘোল পতন্তৰ, পূৰ্বাপৰ কবি বাক্য ক্ষীৰ সমসৰ। গৰুৰে উৰাও কৰি আকাশে ফুৰন্ত, আনু পক্ষী ছয় কতো দূৰকচলন্ত। টিপচি উৰাও কৰি যাইপে নপাৰয়, পখায় অনুৰূপে তভু
উৰাও কৰয় আমাৰো জানিবা সেহি পতন্তৰ প্ৰায় ওৰাম লজ্জা এৰি হৰি গুণ গাইবু সদায় একচিত্ত মনে শুনা সভা সদগণ নিজ ভকতক প্ৰভু কৰন্ত ৰক্ষণ ভকতৰ বিপক্ষে আচৰে যিটো জন তাৰ হৃদয় হৰি কৰা বিদাৰণ হেন নৰ হৰি পাৱে কৰো বন্দন অদ্ভুত মূৰ্তি ধৰিলা জনাৰ্দন 15 অধ্যায় কথা সপ্তম স্কন্ধৰ ঐহাতক হয় আতি বাসনা কৰ্মৰ ভাগৱতৰ সপ্তম স্কন্ধৰ প্ৰথম অধ্যায়ৰ পদে আমাক কৈছে কবি কেশৱ চৰণে সপ্তম স্কন্ধ পদবন্ধে নিবন্ধন কৰিবলৈ যাওঁতে ভাগৱত স্বৰূপ বৈকুণ্ঠৰ কল্পতৰু এই শাস্ত্ৰৰ কথা পদবন্ধে নিবন্ধন কৰিবলৈ যাওঁতেও তেখেতে কৈছে যে মোৰ জ্ঞানৰ প্ৰকাশ হোৱা নাই, মোৰ অজ্ঞান আৰু অবিদ্যাৰেহে চাগে প্ৰকাশ হৈছে। তেখেতৰ গুৰুজন শংকৰ গুৰুৱে ভাগৱতৰ প্ৰথম স্কন্ধ দ্বিতীয় স্কন্ধ যেনেদৰে পদবন্ধে নিবন্ধন কৰিছে হয়তো সেইদৰে তেওঁ চাগে নিবন্ধন কৰিব পৰা নাই বুলি, অথবা কবিৰ কবিত্বত থাকিব লগা যি বিনম্ৰ সিদ্ধিৰ পবিত্ৰতা, এই বিনম্ৰ ভাৱৰ পবিত্ৰতাক প্ৰকাশ কৰিছে তেখেতৰ পদবন্ধে নিবন্ধন কৰা ভাগৱতৰ এই পৰম পবিত্ৰ পদত। কবিজনাই প্ৰথমেই আৰম্ভণিতেই কৈছে যে জয় জয় কৃষ্ণদেৱ নিত্য নিৰঞ্জন, জয় জয় শুদ্ধ বুদ্ধ বেদ প্ৰৱৰ্তন। কাৰ জয় জয়কাৰ ঘোষণা কৰিছে? কৃষ্ণদেৱৰ। সপ্তম স্কন্ধৰ পদ কেশৱ চৰণে আৰম্ভ কৰোঁতে তেখেতে প্ৰথম জয় জয়কাৰ ঘোষণা কৰিছে কৃষ্ণদেৱৰ, আৰু কৃষ্ণদেৱৰ স্বৰূপটোৰ কথা লগতে কৈ দিছে কি বুলি? নিত্য নিৰঞ্জন। জগতৰ ঈশ্বৰ কৃষ্ণৰ স্বৰূপ হ'ল নিত্য নিৰঞ্জন। তেওঁ হ'ল শুদ্ধ, তেওঁ হ'ল বুদ্ধ, তেওঁ হ'ল বেদ, তেওঁ হ'ল নিত্যানন্দ, তেওঁ হ'ল ঘনানন্দ, তেওঁ হ'ল পূৰ্ণানন্দ আৰু তেওঁ হ'ল সৰ্বানন্দ। জগতৰ ঈশ্বৰ কৃষ্ণৰ অনন্ত স্বৰূপৰ যি তত্ত্ব, সমস্ত তত্ত্বকেই পদবন্ধে নিবন্ধন কৰা কেশৱ চৰণ দ্বিজ প্ৰভু জনাই যোগেশ্বৰ কৃষ্ণৰ জয় জয়কাৰ ঘোষণা কৰিছে। জগতৰ ঈশ্বৰ কৃষ্ণ নিত্য, বাকী বস্তু চব অনিত্য। মাধৱ মহাপুৰুষে নামঘোষাত কৃষ্ণৰ সেই স্বৰূপটোক আমাক সংক্ষেপে কৈছে। অ হে কৃষ্ণ তুমি মাত্ৰ চৈতন্য স্বৰূপ নিত্য, অ সত্য শুদ্ধ জ্ঞান অখণ্ডিত, আৱৰজতে কৈতো তোমাৰ বিনোদ ৰূপ, ও চৰাচৰ মায়াৰে কল্পিত। ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ স্বৰূপ কি? তেখেতেইহে, কৃষ্ণদেৱেহে কেৱল সত্য, বাকী জগতত যিমান আছে চব অনিত্য, কোনো নিত্য নহয়। সৃষ্টিকৰ্তাজনো
অচেতন শয্যাতহে শুই থাকি সৃষ্টি ৰচনা কৰিছে। ব্ৰহ্মা আদি কৰি জীৱ-জত ৰাম 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 মায়া শয্যা মাজে আশ্ৰয় গুমতি যায়। তুমি সেই চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই। এই অচেতন স্বৰূপ আমাৰ এই জীৱবিলাকক জাগ্ৰত কৰিব লাগিব। আমি প্ৰত্যেকেই জীৱাত্মা ৰূপেৰে দেহৰ তত্ত্বত কুম্ভকৰ্ণ স্বৰূপ পাপৰ ৰূপ লৈ আমি ছমাহ শুই আছোঁ, ছমাহ খাই আছোঁ, আমি নাজানো। আমি প্ৰত্যেকজনে ৰিপুময় বাসনাৰ অধীন হৈ কেৱল মনৰ চঞ্চলতাৰে আমি বাহ্যিকমুখী দৌৰ আৰম্ভ কৰি আমি কেতিয়াবা ৰূপ লওঁ ৰাৱণৰ। আমাৰ সৌন্দৰ্য সাধনাই আৰু আমাৰ লোভে ৰাৱণৰ ভগ্নীৰ ৰূপ লৈ সুপৰ্ণষাৰ দৰে সৌন্দৰ্যৰ সাধক হ'ব খোজে। এই তত্ত্ব কথাবিলাকে আমাক সাক্ষাৎ কৰাইছে ভাগৱতৰ সপ্তম স্কন্ধৰ ভক্তিৰ তত্ত্বত, যে জগতৰ ঈশ্বৰ কৃষ্ণ হ'ল নিত্য বুদ্ধ সত্য শুদ্ধ সনাতন পূৰ্ণানন্দ সৰ্বানন্দ আৰু চিৎঘন মূৰ্তি। যিজনক স্মৰণ কৰিলেহে ভক্তিৰ তত্ত্ব সাধন হয়। ভাগৱত ভগৱন্তৰ বাম হস্ত পদ্ম এই সপ্তম স্কন্ধৰ ভক্তিৰ গভীৰ তত্ত্বই প্ৰভুজনা কেশৱ চৰণে জগতৰ ঈশ্বৰ কৃষ্ণৰ নিৰ্গুণ তত্ত্বক জয় জয়কাৰ কৰিছে। গুণাত্মক তত্ত্ববিলাক চব বিনাশশীল। হৰস্বৰূপ ৰুদ্ৰও এদিন বিনাশ হৈ জগতৰ ঈশ্বৰ কৃষ্ণৰ উদৰত লীন যায়। বিনাশী বস্তুবিলাকৰ স্তুতি আৰু উপাসনা নাই। সদায় স্তুতি আৰু উপাসনা বৈকুণ্ঠৰ কল্পতৰু। ভাগৱত শাস্ত্ৰই কৈছে যি বস্তু অনন্ত, যি বস্তু সৰ্বানন্দ, যি বস্তু পূৰ্ণানন্দ, যি বস্তু সদায় চৈতন্য, যি সমস্তকেই ধাৰণ কৰি আছে, তুমি সেইজনক স্তুতি আৰু উপাসনা কৰা। নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ শুদ্ধ তত্ত্বটোক ভাগৱত ভগৱন্তই তেওঁৰ এই বাংময় মূৰ্তি সপ্তম স্কন্ধৰ ৰূপ লৈ ভক্তিৰ তত্ত্ব আকাৰে আমি স্বৰূপ হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপুলে প্ৰহ্লাদ স্বৰূপ ভক্তিৰ তত্ত্ব কৰি আনিছে। বাহিৰত বিচাৰি থকা হিৰণ্যাক্ষ হিৰণ্যকশিপু দুজনক আমি আমাৰ দেহৰ মাজতো দেখিব লাগিব। আমাৰ ৰিপুময় বাসনাবিলাকৰ নাম হ'ল হিৰণ্যকশিপু। আমাৰ লগত থকা ভক্তিৰ অজ্ঞান আৰু অবিদ্যাবিলাকৰ নাম হ'ল হিৰণ্যাক্ষ। হীৰ মানে গভীৰ, নাক্ষ মানে অৰণ্য। অজ্ঞান আৰু অবিদ্যাৰ অৰণ্যত আমি ডুব গৈ থাকোঁ। সেইটো কাৰণে আমি জাগ্ৰত হ'ব লাগিব, আমি চৈতন্য হ'ব লাগিব। আমি জড়তাৰ পৰা মুক্ত হৈ চৈতন্য ঈশ্বৰৰ সনাতন সত্তাক আমি সাক্ষাৎ কৰিব লাগিব। আমি জগতৰ ঈশ্বৰ কৃষ্ণৰ নিত্য শুদ্ধ সত্য বুদ্ধ সচ্চিদানন্দ যি ঘন ৰূপ, সেই ৰূপক আমি অনুভৱ কৰিব পাৰিব লাগিব। বাকী যত যিমান আছে সবেই মিছা, কেৱল সঁচা হ'ল কৃষ্ণ। কৃষ্ণ মানে কেৱল বেদৰ সাৰেই নহয়, কৃষ্ণ মানে কেৱল দৈৱকীৰ নন্দন বসুদেৱৰ পুত্ৰই নহয়, কৃষ্ণ মানে হ'ল জগতৰ যিমান তত্ত্ব আছে সমস্তখিনিক যি বিশ্বৰূপ লৈ ধাৰণ কৰি আছে সেইজন ঈশ্বৰ। যিজনৰ ইচ্ছাত জগত চলি আছে, সমস্ত তত্ত্ব বাচি আছে, যিজন প্ৰৱেশ হ'লতহে তত্ত্বগণ চৈতন্য হৈছিলে, যিজনে নাভি পদ্মত সৃষ্টি কৰাৰ কাৰণে ব্ৰহ্মাই সৃষ্টিৰ শক্তি আৰু সামৰ্থ্য লাভ কৰিছে, তেওঁৰ বাহিৰে জগতত যত যিমান আছে চব জড় আৰু চব অচেতন, চব অজ্ঞান আৰু অবিদ্যাৰ তলত। জগতৰ ঈশ্বৰ কৃষ্ণই নিজেই বাংময় মূৰ্তিস্বৰূপ ভাগৱতৰ গভীৰ তত্ত্বৰ ৰূপ লৈ তেওঁ সমস্ত সত্তা আৰু তত্ত্বক তেওঁ ভাগৱতৰ মাজত প্ৰৱেশ কৰাই দিছে। চোৱা, মই নিৰ্গুণ তত্ত্ব বাস কৰিছোঁ বেদ হৈ, মই নিৰ্গুণ তত্ত্ব প্ৰৱেশ হৈছোঁ বেদৰ সাৰ হৈ, মই এই বাচি আছোঁ সমস্ত শাস্ত্ৰৰ তত্ত্ব নয় আৰু বিচাৰ হৈ। মোৰ ভক্তিৰ গভীৰ এই অনুভৱবিলাক
মোৰ ভকতে যেতিয়া কৰিবলৈ ল'ব, ৰিপুময় বাসনাস্বৰূপ হিৰণ্যকশিপু বধ হ'ব, অজ্ঞান অবিদ্যাস্বৰূপ হিৰণ্যাক্ষ বধ হ'ব, প্ৰকাশ পাব কেৱল ভক্তিৰ সুগন্ধি স্বৰূপ পদ্মগন্ধাৰ পবিত্ৰ তত্ত্ব সত্যৰ ফালে ধাৱমান হৈ যাৰ নাম ৰখা হ'ব সত্যৱতী। অজ্ঞান আৰু অবিদ্যাটোক বুজাবৰ কাৰণে দুৰ্গন্ধক অনা হৈছে, দুৰ্গন্ধটো ভয়ানককৈ অনা হৈছে, নামটো ৰখা হৈছে মৎস্যগন্ধা। অজ্ঞান আৰু অবিদ্যাৰ পৰা যি দুৰ্গন্ধ ওলায় সেই দুৰ্গন্ধক কোৱা হয় মৎস্যগন্ধা। আমিও জন্মতে চব মৎস্যগন্ধাই, প্ৰত্যেকেই অজ্ঞান আৰু অবিদ্যাকে ধাৰণ কৰি ৰোদন কৰি কৰি আমি পৃথিৱী কপাই কান্দিবলৈ আৰম্ভ কৰোঁ যে আমাক বন্ধা হ'ল, আমাক বন্ধা হ'ল, আমাক বান্ধি দিয়া হ'ল তিনি গুণাত্মক অহংকাৰত। কেঁচুৱাবিলাকে কেৱল শ্বাস প্ৰশ্বাস ল'বলৈকে ভূমিষ্ঠ হৈ নাকান্দে, সি আত্মতত্ত্বৰ অংশ আছিলে, পৰম তত্ত্বৰ স্বৰূপ আছিলে। অজ্ঞান আৰু অবোধতাৰে সি তাৰ সেই স্বৰূপক স্মৰণ কৰি সি ভূমিষ্ঠ হৈ খুব কান্দে। কিয় কান্দে? যে দুখ যান্ত্ৰণা আৰু কষ্টকৰ অহংকাৰৰ মাজত জগতৰ ঈশ্বৰে মোক এতিয়া নিমজ্জিত কৰি দিলে। জন্ম হৈ শংখ চক্ৰ গদা পদ্ম ধাৰণ কৰি যি হাঁহে সেইজন হ'ল যোগেশ্বৰ কৃষ্ণ। জন্ম হৈ মাতৃৰ কোলাত বহি যি ওম নমো ভগৱতে বাসুদেৱায় মন্ত্ৰ স্মৰণ কৰে সেইজন হ'ল বামন প্ৰভু। জন্ম হৈ জগতৰ সমস্ত বিদ্যা বুদ্ধিৰ তত্ত্বক হৃদয়ত ধাৰণ কৰি ৰামকৃষ্ণ নাম জপ কৰি শংখ চক্ৰ গদা পদ্মৰে যি সন্তানে মাতৃক দৰ্শন দিয়ে সেইজন হ'ল ৰঘুপতি ৰাম। জগতৰ ঈশ্বৰৰ অৱতাৰী তত্ত্ববিলাকে নিৰ্গুণ নিৰাকাৰ ঈশ্বৰৰ তত্ত্বক প্ৰকাশ কৰি আমি প্ৰত্যেকে অজ্ঞান আৰু অবিদ্যাৰ গৰাকী আছিলোঁ। অজ্ঞান আৰু অবিদ্যাৰ এই দুৰ্গন্ধটোৰ পৰা আমি মুক্ত হ'ব লাগিব। কোনে মুক্ত কৰিব? অজ্ঞান অবিদ্যাৰ দুৰ্গন্ধটোৰ পৰা মুক্ত কৰিবলৈ জগতৰ ঈশ্বৰৰ কৃপাৰ পৰশ লাগিব। জগতৰ ঈশ্বৰৰ কৃপাৰ পৰশ যি আমাৰ ওচৰলৈ লৈ আহে সেইজন হ'ল পৰাশৰ। কৃপাৰ পৰশটোকে কোৱা হয় কি বুলি? পৰাশৰ। এই মৎস্যগন্ধা স্বৰূপ অজ্ঞান আৰু অবিদ্যাৰ দেৱীগৰাকীক আহি কৈ দিলে, এই মায়াৰ যমুনাখনক তুমি মোৰ পাৰ কৰি দিয়া। সেইখনো এখন প্ৰতীকেই আছিলে নদীখন। এই সংসাৰৰূপী মায়াৰ যমুনা পাৰ কৰিব মৎস্যগন্ধাই নোৱাৰে। মৎস্যগন্ধা ভয়ত কঁপিবলৈ ল'লে, হে ঋষিশ্ৰেষ্ঠ, মোৰ দেহৰ দুৰ্গন্ধই আপোনাক এতিয়া অতিষ্ঠ কৰিব, মোক আপুনি অভিশাপ নিদিব, মই আপোনাক কেনেকৈ পাৰ কৰিম? যি কি নহওক মোৰ সমস্ত দুখ মৰিহন কৰক, আপুনি এইটো মোৰ গুৰু। আপুনি যেতিয়া আহি মোক এই নদী পাৰ কৰাবলৈ ক'লে, মোৰ পিতৃ ধীবৰগৈ বৰ্তমান শুই আছে। আমাৰ লগতো আত্মাৰূপী ঈশ্বৰজন ধীবৰৰ ৰূপ লৈ শুই থাকে কেতিয়াবা। মৎস্যগন্ধাৰূপী এই দেহ চৈতন্য হৈ থাকে। ধীবৰ স্বৰূপ আত্মা আমাৰ হৃদয়তে শুই আছে। জাগ্ৰত কৰোৱাৰ উপায় সহায় লাগিব এই মৎস্যগন্ধাৰূপী দেহৰ। এই দেহৰূপী মৎস্যগন্ধাক পৰাশৰ স্বৰূপ পবিত্ৰ স্পৰ্শৰ কেনেবাকৈ যদি সান্নিধ্য পাই যায় তেতিয়া কি হৈ যাব? তুমি সেই চৈতন্য সনাতন। ইটো পাৰলৈ নিবলৈ গ'লে আমি কোনটো পাৰত আছোঁ? আমি যমুনাৰ এইটো পাৰত আছোঁ, ইটো পাৰলৈ আমি কোনো যাব পৰা নাই। পৰাশৰ স্বৰূপ পৰম পবিত্ৰ গুৰুৰ স্পৰ্শ লাগিব। যিজনৰ শৰণ হোৱা নাই সেইজনে গুৰুৰ স্পৰ্শ ক'ৰ পৰা পাব? যিজনে ভজন লোৱা নাই সেইজনে ভক্তিৰে সতি ঈশ্বৰ কৃষ্ণক হৃদয়ত কেনেকৈ দৰ্শন পাব? ঈশ্বৰ কৃষ্ণৰ অৰুণ চৰণ তেওঁ কেনেকৈ সাক্ষাৎ কৰিব? ভাগৱত স্বৰূপ ভগৱন্তৰ ভক্তিৰ গভীৰ গংগা স্বৰূপ প্ৰবাহ হৈ আমাকো যেন দান কৰিব বিচাৰিছে প্ৰহ্লাদৰ ভক্তি তত্ত্ব, কিন্তু আমি সাক্ষাৎ কৰিব পৰা নাই। কিয় পৰা নাই? আমাৰ লগত আছে কলিকিত মল। কলিযুগৰ যি মল আছে, এই কলিকিত পাপ আৰু মলবিলাক আমাৰ লগত লাগি আমাৰ জীৱনটো দুৰ্গন্ধময় হৈ আছে। এই দুৰ্গন্ধময় আমাৰ এই জীৱনটো সুগন্ধিলৈ নিব লাগিব। সুগন্ধি ক'ত আছে? ও পদ্ম সম নাভিজাৰ
প্ৰণামোহো বাৰম্বাৰ ও নমো পদ্ম পদ্ম সম নাভিজাৰ প্ৰণামোহো বাৰম্বাৰ নমো পদ্ম দিব্যমালাধাৰী নমো পদ্ম সমনেত্ৰ পদ জাৰ শতপত্ৰ নমো ভকতৰ ভয় হাৰি। গুৰুৰ নিস্পৃহ ভক্তিৰ স্পৰ্শ লাগিব আমাক। ভক্তিৰ স্পৰ্শটো গুৰুৱে দান কৰিব। কেনেকৈ দান কৰিব? মই তোমাক ঈশ্বৰৰ পৰম পবিত্ৰ তত্ত্ব দান কৰি মই ঈশ্বৰৰ কৃপাৰ প্ৰসাদ তোমাক যদিও দিম, মই তোমাৰ পৰা একো নিবিচাৰোঁ। গুৰুৰূপী গোবিন্দই একো নিবিচাৰে। যি জীৱনত কিবা এটা দিও কোনোদিন একো নিবিচাৰে, সি পদুমৰ দৰে নিস্পৃহ। পদুমৰ দৰে নিস্পৃহ যেতিয়ালৈকে হ'ব নোৱাৰিব, তেতিয়ালৈকে গুৰু আৰু শিষ্যৰ সম্বন্ধ ঈশ্বৰ তত্ত্বযুক্ত নহ'ব। পৰাশৰে ঈশ্বৰৰ তত্ত্বক দান কৰি দিলে মৎস্যগন্ধা। কৈ দিলে, মোৰ চৰণ যেতিয়াই তুমি সেৱা কৰি দিলা, তুমি এতিয়া ঘ্ৰাণ লৈ চোৱা। আৰু ঘ্ৰাণ লৈ চাইছে, পদুম পদুম গোন্ধাইছে। কি কথা! অলপ আগতে মোৰ দেহৰ পৰা কেঁচা মাছ গন্ধ আহি আছিলে, মই নিজেই পাই আছিলোঁ। তোমাৰ চৰণত সেৱা কৰি আশীৰ্বাদ লোৱাৰ লগে লগে গোটেইখন পদুম পদুম গোন্ধাইছে। কি কথা! আকাশলৈ চাই দেখিছে মৌ মাখি আৰু ভোমোৰাবিলাকে গোটেই আকাশ চানিবলৈ লৈছে। সুগন্ধি এক যোজনলৈকে বিয়পি পৰিলে। সেই তাৰিখৰ পৰা মৎস্যগন্ধাৰ এটা নতুন নাম হ'ল যোজনগন্ধা। ভাগৱতৰ কথা যিমানলৈকে বিয়পি যাব, সিমানলৈকে ঈশ্বৰ প্ৰকাশ হ'ব। ঈশ্বৰৰ প্ৰকাশ যদি হৈ যায়, অপবিত্ৰ দুৰ্গন্ধবিলাক দূৰ হৈ যায়। সুগন্ধিৰ বাহক আৰু ভক্তিৰ প্ৰতীক হৈ ভোমোৰা আৰু মৌ মাখি স্বৰূপ ঈশ্বৰৰ পবিত্ৰতাই তাত আহি ৰমণ কৰে। এই তত্ত্ববিলাককো বুজায়। পদ্মময় ভক্তিৰ স্পৰ্শ আমি পাব লাগিব। এই পদ্মময় ভক্তিৰ স্পৰ্শটো ক'ত আছে? ভগৱন্ত কৃষ্ণৰ অৰুণ চৰণত, ভগৱন্ত কৃষ্ণৰ নাম গুণ কীৰ্তনত, ভগৱন্ত কৃষ্ণৰ বাংময় মূৰ্তি স্বৰূপ এই ভাগৱত শাস্ত্ৰৰ মাজত। আৰু ইয়াক কোনে সাক্ষাৎ কৰিবলৈ পায়? ভগৱন্তৰ অৰুণ চৰণ যি সেৱা কৰে। ভগৱন্তৰ অৰুণ চৰণ সেৱা কৰাজন হ'ল ভকত। এজন ঈশ্বৰকে ঈশ্বৰ বুলি ভাবি, কৃষ্ণদেৱকে সকলোৰে গৰাকী বুলি ভাবি যি সেইজন ভগৱন্তক সদায় সেৱা কৰে, সেইজন ভাৱনাৰে সৈতে মৎস্যগন্ধা স্বৰূপ দুৰ্গন্ধৰ পৰা মুক্ত হৈ, পদ্মগন্ধা স্বৰূপ সুগন্ধি আৰু ভক্তিৰ পাত্ৰ হৈ ভগৱন্তক উপাসনা কৰাৰ যোগ্য হয়। এই উপাসনা আপোনাৰ মোৰ সংসাৰৰ ভাৱনাৰ মাজত নহয়। ক'ত হয়? নিৰ্মল ভক্তিৰ দীপৰ মাজত। এইটো কাৰণে জন্ম হ'ল ক'ত? ভক্তিৰ এটি দীপত। কোন জন্ম হ'ল? প্ৰথমজন জন্ম হৈছে কৃষ্ণ দ্বৈপায়ন। প্ৰণেতাসকলৰ মাজত যিজন পৰমেশ্বৰ, সেইজন কৃষ্ণ দ্বৈপায়ন। কৃষ্ণস্বৰূপ ঈশ্বৰৰ তত্ত্বক সত্যৱতী স্বৰূপ শুদ্ধ সত্যতাই আত্মতত্ত্বত প্ৰতিষ্ঠিত গভীৰ ভক্তিয়ে ঈশ্বৰৰ তত্ত্বক মৰ্ত্যলৈ নমাই আনিব পাৰে দ্বাদশ স্কন্ধ ভাগৱত ৰূপত। দ্বাদশ স্কন্ধ ভাগৱতকে কোৱা হয় দ্বাদশ বৰ্ষযুক্ত এটি প্ৰণেতাৰ ৰূপ বুলি। এই প্ৰণেতাৰ ৰূপ সত্যৱতীৰ গৰ্ভত দ্বাদশ বছৰ আছিলে। এই ভাগৱত শাস্ত্ৰ কীৰ্তন কৰি পৰীক্ষিতক শুনোৱা শুকদেৱো তেওঁ মাতৃ অৰণ্যৰ গৰ্ভত দ্বাদশ বছৰ আছিলে। দ্বাদশ স্কন্ধ ভাগৱতৰ তত্ত্ব অনন্ত অনাদি। ইয়াৰ স্বৰূপক কোনেও আদি অন্ত কৰিব নোৱাৰে। দ্বাদশ স্কন্ধ ভাগৱতক ধাৰণ কৰিবলৈ ঋষিৰো লাগে দ্বাদশ বছৰৰ সাধনা।
জীৱাত্মাবিলাককো লাগে পৰমাত্মাক প্ৰাপ্ত কৰিবৰ কাৰণে দ্বাদশ বৰ্ষযুক্ত ব্ৰত। তেতা যুগত ৰাম আহি বনবাস পালন কৰিলে মুখ্যতঃ দ্বাদশ বছৰ, বাকীখিনি আমি বাদ দিছোঁ। যদিও 14 বছৰ বুলি কোৱা হয়, মুখ্যতঃ দ্বাদশ বছৰ। ঠিক পঞ্চপাণ্ডৱেও বনবাস পালন কৰিলে কেইবছৰ? দ্বাদশ বছৰ। আমাৰ হৃদয়ত লুকাই থকা এই জীৱাত্মাৰূপী বিদুৰ দ্বাদশ বছৰলৈকে মায়া আৰু মোহৰ কবলত যদি পৰি থাকে, তেতিয়াহ'লে পাপৰ ভাগি হ'ব নালাগে। দ্বাদশ বছৰৰ পাছত আমি কি হ'ব লাগিব? দ্বাদশ বৰ্ষৰ পাছত আমি বিবেক বুদ্ধিৰ গৰাকী হ'ব লাগিব। বিবেক বুদ্ধিৰ গৰাকী হৈ শুদ্ধ বিদ্যাৰ পাত্ৰ হ'ব লাগিব। শুদ্ধ বিদ্যাৰ পাত্ৰ কিহে কৰিব পাৰে? লোভ, লালসা, মায়া, মোহ, আকাংক্ষা এইবিলাকে শুদ্ধ ভক্তিৰ তত্ত্বক ধাৰণ কৰিব নোৱাৰে। জগতৰ ঈশ্বৰ ৰামচন্দ্ৰই দ্বাদশ বছৰ বয়সত যজ্ঞ ৰক্ষা কৰিলেগৈ। ক'ত? বিশ্বামিত্ৰ ঋষিৰ আশ্ৰমত। এই জীৱনটো এটা যজ্ঞ। এই জীৱনৰূপী যজ্ঞত সৎকৰ্ম, শুদ্ধ বিচাৰ, সত্য, ন্যায়, নীতি আৰু সদাচাৰ এইবিলাকক আমি বিশ্বৰ অমৃতৰ তত্ত্ব কৰি আমাৰ মাজত আমি ধাৰণ কৰিবলৈ অভ্যাস কৰিব লাগিব। আমি কৰিব নোৱাৰোঁ। কাৰ সহায় লাগিব? যজ্ঞ পুৰুষ হৈ ঈশ্বৰ প্ৰভুৰ কৃপা লাগিব। এই যজ্ঞ পুৰুষৰ সাধকেই আছিলে কোন? বিশ্বামিত্ৰ। তাৰকাস্বৰূপ অজ্ঞান আৰু অবিদ্যাক ৰাস্তাতেই বধ কৰি থৈ গৈছে। সৎকৰ্মৰ পথত যিটো বাধা, এই বাধাটোৰ নাম হ'ল তাৰকা। তাৰকা হ'ল অজ্ঞানৰ দেৱী। সৰস্বতী হ'ল বিদ্যা বুদ্ধিৰ দেৱী। এই অজ্ঞান আৰু অবিদ্যাৰ দুৰ্বুদ্ধিময় প্ৰকৃতিময় ভাৱনাটোক ৰামচন্দ্ৰ প্ৰভুৱে ৰাস্তাতে বধ কৰি থৈ গুচি গৈছে। তাতো থাকি গ'ল দুজন, এজন মাৰিচ, সিজন সুবাহু। মাৰিচ মানে মায়া, সুবাহু মানে সুখৰ সাধনা। এই মাৰিচ ৰূপী মায়া আৰু সুখৰ সাধনা বধ নহয়। মাৰিছেতো ৰামকেই চলনা কৰিলে, কাৰণ মায়াটো তেওঁ নিজেই। তেওঁ নিজক নিজে চলনা কৰি দেখুৱাইছে, চোৱা মই ৰূপী ৰামৰ সত্য শুদ্ধ তত্ত্বক যদি তুমি নাজানা, জীৱনকালত তুমিও মায়ামিগৰ পাছে পাছে কেৱল দৌৰি ফুৰিব লাগিব। সীতাৰূপী ভাত যায় প্ৰকৃতিৰ তত্ত্ব হৈ সাত্বিক শুদ্ধ ৰামক আৰু তোমাক স্বামিত্ব স্বীকাৰ কৰিবলৈ নিদিয়ে। এই ৰামৰূপী আত্মতত্ত্বকো সংসাৰৰ মায়ামিগক খেদিবলৈ পঠিয়াই দিয়ে। এই মায়ামিগক খেদাৰ পৰা আমি মুক্ত হ'ব লাগিব। সুবাহু স্বৰূপ কেৱল সুখৰ সাধক হ'লে নহ'ব। মাৰিচ স্বৰূপ মায়াৰ পাছে পাছে দৌৰা হ'লে নহ'ব। আমি হ'ব লাগিব ৰামচন্দ্ৰ প্ৰভুৰ চৰণৰ সেৱক, যি যজ্ঞ ৰক্ষা কৰে বিশ্বামিত্ৰৰ। এই জগতখন ভৰি আছে অমৃতৰ তত্ত্বৰে। অমৃতৰ তত্ত্ব মায়াত ৰমণ হৈ আছে। এই মায়াৰ তত্ত্বৰূপী মাৰিচ, ইয়াত বাস কৰি থকা সুখ শান্তিবিলাক সুবাহু। সেইটো কাৰণে সুবাহুক বধ কৰা নাই। সুবাহুক মানৱাস্ত্ৰ প্ৰয়োগ কৰিছিলে। মানৱাস্ত্ৰ মানে কি? সুখটো সদায় লাগিব মানৱক। মানৱে সুখক অতিক্ৰম কৰি জীৱন দিব নোৱাৰে। সেইটো কাৰণে ক'ত পেলালেগে? মানৱাস্ত্ৰ প্ৰয়োগ কৰি মৰিচাচ দ্বীপত পেলালেগে সুবাহুক। এই মৰিচাচ কিহৰ প্ৰতীক? মায়া আৰু মোহৰ বন্ধনৰ পৰা মুক্ত হৈ যোৱাৰ প্ৰতীক। যেতিয়ালৈকে মায়া আৰু মোহৰ বন্ধনৰ পৰা মুক্ত নহ'ব, তেতিয়ালৈকে আমি জীৱনত ঈশ্বৰক সাক্ষাৎ কৰিব নোৱাৰিম। ভাগৱত স্বৰূপ ভগৱন্তৰ সপ্তম স্কন্ধৰ ভক্তিৰ প্ৰবাহ হৈ ভগৱন্তই আমাৰ মাজত ধৰা দিছে। ভাগৱতময় বাংময় মূৰ্তিৰে পদ্মস্বৰূপ হস্তৰ পবিত্ৰ বাম হাতত তেওঁ নিজেই ধাৰণ কৰিছে ভাগৱতৰ সপ্তম স্কন্ধৰ গভীৰ তত্ত্ব। হে কৃপালু বাপ সমস্ত আই সমস্ত ভাগৱতৰ সপ্তম স্কন্ধৰ প্ৰথম ভাগী পাঠ পৰ্যালোচনাৰ আমি সামৰণিৰ সেৱা ধৰিছোঁ। আকৌ পাঠ আৰু পদ আগবাঢ়ক। কৃষ্ণ।